সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই অসমত বসবাস কৰা 25 লক্ষাধিক গোৰ্খা জনসাধাৰণৰ অধিকাৰৰ কাৰণে সদায় মাত মাতি আহিছে, সুৰক্ষাৰ কাৰণে সদায় মাত মাতি আহিছে। সাংবিধানিক সুৰক্ষা আমাক লাগে। অসমত থকা গোৰ্খাসকলে যাতে শান্তিৰে নিজৰ জীৱন যাপন কৰিব পাৰে, তাৰ কাৰণে আমাক পাৰ্মানেণ্ট সলিউশ্যন লাগে, যাতে ভৱিষ্যতে কোনো মানুহে, কোনো নেতাই, কোনো মন্ত্ৰীয়ে বা কোনো ছিষ্টেমে আমাক যাতে অসুবিধাত পেলাব নোৱাৰে বা আমাক বাৰে বাৰে অসুবিধা কৰি থাকিব নোৱাৰে। সেই তেনেকুৱা ধৰণৰ এটা ছিষ্টেম আমি ডেভেলপ কৰিব বিচাৰিছোঁ। সেই ডিমাণ্ডটো আমি চৰকাৰক ৰাখি আহিছোঁ। আৰু বিশেষকৈ ধেমাজি জিলাৰ এইটো একাদশ দ্বিবাৰ্ষিক অধিৱেশনতো সেয়াই চৰ্চা হৈছে। ধেমাজি জিলাৰ সকলো আকচু কাৰ্যকৰ্তাসকল একত্ৰিত হৈছে, সংঘবদ্ধ হৈছে তেখেতসকল, আৰু তেখেতসকলে এটা সিদ্ধান্তত উপনীত হৈছে যে আমাৰ এই সংগ্ৰামটো, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সংগ্ৰামটো আৰু আমি জোৰদাৰ ৰূপে আগবঢ়াই নিম। এই ক্ষেত্ৰত ধেমাজি জিলা সমিতিয়েও এই আমাক সম্পূৰ্ণভাৱে মানে কাম কৰি যাব, এয়া তেখেতসকলে সিদ্ধান্ত লৈছে। আৰু অনাগত দিনবিলাকত আমাৰ এটাই কথা, অসমত বসবাস কৰা গোৰ্খাসকলৰ কাৰণে যেনেকৈ ঠিক আপোনাৰ মৰাণ মটক জনগোষ্ঠীক বা কোচ ৰাজবংশীক অট'নমাছ কাউন্সিল দিছে, গোৰ্খাসকলকো অট'নমাছ কাউন্সিল লাগে। আমাকো এটা নিৰ্দিষ্ট ভূখণ্ডত য'ত আমাৰ সাংবিধানিক স্বীকৃতি স্বৰূপে গোৰ্খাসকলৰ কাৰণে এটা অট'নমাছ কাউন্সিল আমাৰ অত্যন্ত প্ৰয়োজন হৈছে। কাৰণ চাওক, আমি ৰাজনৈতিকভাৱে অত্যন্ত প্ৰতাৰিত হৈ আছোঁ, এই কথাটো আমি উপলব্ধি কৰোঁ। ৰাজনৈতিকভাৱে গোৰ্খাসকল অত্যন্ত প্ৰতাৰিত হৈ আছে। বৰ অসম আছিলে, বৰ অসমত আমি বিভিন্ন ঠাইত আমাৰ ৰাজনৈতিক প্ৰতিনিধিত্ব কৰিব পাৰিছিলোঁ। কালক্ৰমত যেতিয়া ষ্টেট ডিভাইড হৈ গৈ থাকিল, সেই ষ্টেটবিলাকত আমাৰ অস্তিত্ব নোহোৱা হ'ল। অসমতে চাওক নহয়, আপুনি তামোলপুৰ সমষ্টি চাওক, তামোলপুৰ সমষ্টিত চাওক, আমাৰ MLA তাত হৈছিলে, এবাৰ তামোলপুৰ ST ৰিজাৰ্ভ হৈ গ'ল। বিহালী সমষ্টিৰ পৰা আমাৰ MLA প্ৰতিনিধিত্ব কৰিছিলে, ইভেন বিহালী সমষ্টিৰ পৰা মন্ত্ৰীও হৈছিলে, মানে MLA যিখিনি, সেই মানুহবিলাক আজি ইলেকশ্যন খেলিব নোৱাৰে, কাৰণ বিহালী সমষ্টি SC ৰিজাৰ্ভ হৈ গ'ল। তামোলপুৰৰ পৰা মন্ত্ৰী হৈছিলে, তামোলপুৰ ST ৰিজাৰ্ভ হৈ গ'ল। তাৰমানে ৰাজনৈতিকভাৱে য'ত য'ত গোৰ্খা জনসাধাৰণ, গোৰ্খা কেণ্ডিডেট MLA হ'ব পাৰে, সেই সমষ্টিবিলাক লাহে লাহে লুপ্ত হৈ গৈ আছে। গতিকে আমাক এটা শংকাত হৈছে যে ভৱিষ্যত দিনত অসমতো আমাক লাহে লাহে আমাৰ অধিকাৰবিলাক লুপ্ত হৈ যাব নেকি। সেই গতিকে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, আমাৰ ইয়াত দাবী যে অসমত থকা গোৰ্খাসকলৰ সাংবিধানিক সুৰক্ষাৰ কাৰণে বিশেষ ব্যৱস্থা চৰকাৰে কৰিব লাগিব, আৰু যেতিয়ালৈকে নকৰে তেতিয়ালৈকে গোৰ্খা ছাত্ৰ সন্থা কিন্তু ক্ষান্ত হৈ নাথাকে। গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ আমাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি মুকলি সভা এতিয়া চলি আছে। আৰু এই অধিৱেশনত আমি নিমন্ত্ৰণ কৰি অনা আমাৰ সকলো যিসকল অতিথিসকল আছে, তেখেতসকল আহি ইতিমধ্যে উপস্থিত হৈছেহি। আমাৰ মাজত উপস্থিত হৈছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি তথা আজিৰ মুখ্য অতিথি সুনীল চেত্ৰী ডাঙৰীয়া প্ৰমুখে, প্ৰেম তামাং ডাঙৰীয়া, নোমল চেত্ৰী প্ৰমুখে, বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতাসকলো ইয়াত উপস্থিত হৈছেহি। আমাৰ এই অঞ্চলৰ আমাৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া ইতিমধ্যে ইয়াত উপস্থিত হৈ তেখেত গৈছেহি। সেয়ে আমি আজি এই অধিৱেশনখনি আমি সফল সামৰণি হ'ল বুলি আমি আশা কৰিছোঁ। আৰু লগতে গোৰ্খা ছাত্ৰ সন্থাৰ যি দাবী আছিলে, গোৰ্খা অট'নমাছ কাউন্সিল, সেই অট'নমাছ কাউন্সিল দাবী সমিতিৰ অধ্যক্ষও ইয়াত আজি উপস্থিত হৈ তেখেতে নিজৰ দাবী সাব্যস্ত কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।